এই বছৰটো মংগলৰ বছৰ হিচাপে আপোনাৰ আৰাধ্য দেৱদেৱী হ'ব হনুমান আৰু বগলামুখী। আপোনাৰ ঘৰখনৰ পৰা নিগেটিভ এনাৰ্জি ওলাই যাব। 2025 হ'ল উডেন স্নেকৰ বছৰ। নতুন বছৰটোত সকলোৰে মংগল হওক, সেয়াই মোৰ কামনা থাকিলে। নতুন বছৰটো মংগলৰ বছৰ 2025 2 + 0 + 2 + 5 = 9। গতিকে নিউমাৰলজি মতে 9 সংখ্যাটো হৈছে মংগল গ্ৰহৰ সংখ্যা। এই বছৰটো মংগলৰ বছৰ হোৱাৰ বাবে মংগল গ্ৰহই পৃথিৱীখন ৰুল কৰিব 2025। গতিকে মংগলৰ শুভ অশুভ প্ৰভাৱ আপোনাৰ ওপৰতো বৰ্তি থাকিব পাৰে। গতিকে মংগল গ্ৰহই বছৰটোত সকলোৰে মংগল কৰক, সেয়াই মংগলৰ দেৱদেৱী বগলামুখী আৰু হনুমানৰ ওচৰত মোৰ প্ৰাৰ্থনা থাকিল। যেনেকুৱা 2024 আছিলে ৰেড ড্ৰাগনৰ বছৰ, ঠিক তেনেকুৱা 2025 হ'ল উডেন স্নেকৰ বছৰ। গতিকে লাকি এনিমেল হিচাপে আপুনি এটা উডেন স্নেক ঘৰখনৰ মেইন ডোৰৰ ওপৰত আঁৰি ৰাখিব পাৰে, ওলোমাই ৰাখিব পাৰে। লগতে এটা উডেন ফাগুৱা মিৰৰ আৰু ফেংচুই ষ্টাৰ আপুনি ঘৰখনত নতুবা আপোনাৰ মেইন ডোৰৰ ওচৰত ওলোমাই ৰাখক। গোটেই বছৰটোত আপোনাৰ ঘৰখনৰ পৰা নিগেটিভ এনাৰ্জি ওলাই যাব আৰু পজিটিভ এনাৰ্জি ঘৰখনত সোমাওঁতে সেইসকলে আপোনাক সহায় কৰিব। গতিকে মনত ৰাখিব, এই বছৰটো মংগলৰ বছৰ হিচাপে আপোনাৰ আৰাধ্য দেৱদেৱী হ'ব হনুমান আৰু বগলামুখী। আপুনি মংগলবাৰ দিনটো সদায় পালন কৰি থাকিব। মংগলবাৰ দিনা হনুমানৰ আৰাধনা কৰিব, মংগলবাৰ দিনা বগলামুখী দেৱীৰ দৰ্শন কৰক, নতুবা বগলামুখী দেৱীৰ পূজা পাতল কৰক। আৰু বছৰটোত যদি শুভ মেটেল হিচাপে আপুনি তামৰ খাৰু নতুবা আঢ়ৈ পেচৰ তামৰ আঙুঠি এটা ৰিং ফিংগাৰত পিন্ধি ৰাখে, তেতিয়াও আপোনাক শুভ ফল দিব। এই বছৰটোত শুভ মূল হ'ব, মানে গছৰ শিপাৰ কথা কৈছোঁ, অনন্ত মূল। অনন্ত মূল সোণ নতুবা তামৰ কবজত ভৰাই ৰঙা নতুবা হালধীয়া সূতাৰে আপুনি পিন্ধক, তেতিয়াও ভাল হ'ব। আৰু যদি লাকি ষ্টোনৰ কথা কৈছে, তেতিয়া মংগল গ্ৰহৰ ষ্টোন হ'ল ৰেড কৰেল, ৰক্তপ্ৰবাল। আপোনাৰ বডি ৱেইট মতে এটা ভাল ৰেড কৰেল আপুনি তামেৰে বনাই নতুবা সোণেৰে বনাই ৰিং ফিংগাৰত পিন্ধিব পাৰে। গতিকে বছৰটোত সকলোৰে মংগল হওক, সকলোৰে শুভ হওক, সেয়াই মোৰ কামনা থাকিলে।